সমাগত স্বাধীনতা দিৱস এই দিৱসৰ লগত সংগতি ৰাখি বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি ওদালগুৰি জিলাৰ ভিন্ন মণ্ডল পৰ্যায়ত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী অনুষ্ঠিত হয়। খালিংদুৱাৰ মণ্ডলৰ নেতৃত্বত 150খন বাইক ৰেলীত অংশগ্ৰহণ। উল্লেখ্য যে জিলা সমন্বয়ক জয়কান্ত শৰ্মাই জানিবলৈ দিয়ে এই কথা। আজি ভাৰতীয় জনতা পাৰ্টিৰ খালিংদুৱাৰ মণ্ডলৰ বাইক ৰেলী, এই বাইক ৰেলীত হৰ হৰ ত্ৰিৰংগা যাত্ৰাৰ বাইক ৰেলী আমি খালিংদুৱাৰ মণ্ডলৰ পৰা প্ৰায় 150 গৰাকী কৰ্মীৰে আজি এই বাইক ৰেলী শুভাৰম্ভ কৰিছোঁ। আমি টংলা চাৰিআলিৰ পৰা আপোনাৰ চৈবাৰী হৈ হাতীগড় মেকেঞ্জিৰে গৈ পানেৰীৰ পৰা পানেৰী বাগানৰ মাজেৰে আহি মূৰমেলা হৈ আকৌ পুনৰ টংলা জালুকবাৰীৰ মাজেৰে আহি আমাৰ কাৰ্যালয়লৈকে আমি সমাপন কাৰ্যসূচীৰ উদ্দেশ্য। মূল উদ্দেশ্য হ'ল কি, 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল, সেই ভাৰত স্বাধীন হোৱাৰ পিছত আমাৰ বহু জনসাধাৰণে আমি এই ত্ৰিৰংগা পতাকাখনৰ সন্মান নাজানো আৰু ভাৰত স্বাধীন হোৱাৰ কথাখিনি আমি উপলব্ধি কৰিব নোৱাৰোঁ। এই ভাৰত স্বাধীন হোৱা উপলব্ধিটোৰ কাৰণেই আজিৰ এই সজাগতা সভা আমি আৰম্ভ কৰিছোঁ। ওদালগুৰি জিলাৰ ওদালগুৰি বুলিয়েই নহয়, সমগ্ৰ অসমত আৰু ভাৰতবৰ্ষতেই হৈছে। আমি ওদালগুৰিত 10টা মণ্ডলত, মই 10টা মণ্ডলৰ কনভেনৰ আৰু 10টা মণ্ডলত আমাৰ এই কাৰ্যসূচী আজি 10 তাৰিখৰ পৰা 15 তাৰিখলৈকে হ'ব। ওদালগুৰিৰ প্ৰচিন্ময় ডেকাৰ ৰিপৰ্ট, এনচি মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন। প্লেনিঙৰ পৰা ষ্টৰি বৰ্ডিঙলৈ প্ৰতিটো সময়ত, প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং, এনিমেশ্যন, মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ। এনজে প্ৰডাকশ্যন, ইয়ৰ ভিজন আৰ ক্ৰিয়েশ্যন। আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী। এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক।